26ত ধূলিচ্ছাত হ'ব নেকি কংগ্ৰেছ? গৌৰৱ গগৈক সভাপতি পদত নিযুক্তি দি বিপদত পৰিব নেকি কংগ্ৰেছ? মতা মাছ মাইকী মাছৰ বিতৰ্কৰে গৌৰৱে প্ৰৱেশ কৰিছিল ৰাজনীতিত। পিতৃ তৰুণ গগৈৰ আশীৰ্বাদত ৰাজনৈতিক জগতত খোজ। কংগ্ৰেছত পুনৰ আহিব নেকি বিসম্বাদ? চতুৰ ৰাজনীতিবিদ হিমন্তৰ সন্মুখত কংগ্ৰেছক সজীৱ কৰিব পাৰিবনে গৌৰৱে? যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে কেতবোৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি আহিছিল, কিন্তু সেই সময়তেই কংগ্ৰেছে গৌৰৱ গগৈক নিযুক্তি দিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰূপে। সঁচাকৈয়ে কংগ্ৰেছত চলে নেকি পৰিয়ালকেন্দ্ৰিক ৰাজনীতি? মতা মাছ মাইকী মাছৰ কথা কৈ ৰাজনীতি আৰম্ভ কৰা গৌৰৱ গগৈ বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি। পঞ্চায়ত নিৰ্বাচনত মুখ থেকেচা খোৱা কংগ্ৰেছ এতিয়া উপায়ন্তৰ হৈ বৰ্তমান গৌৰৱ গগৈক দিছে সভাপতিত্বৰ দায়িত্ব। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যি সময়ত গৌৰৱ গগৈয়ে দায়িত্বভাৰ গ্ৰহণ কৰিলেই তাৰ পাছতেই পদত্যাগ কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ববিতা শৰ্মাই। সঁচাকৈ কংগ্ৰেছত সৰু ঘৰৰ মানুহৰ স্থান নাই নেকি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰক 26ৰ নিৰ্বাচনত গৌৰৱ গগৈয়ে হৰুৱাব পাৰিবনে, নে নিজেই মুখ থেকেচা খাব গৌৰৱ গগৈয়ে? কংগ্ৰেছৰ হাইকমাণ্ডৰ এই সিদ্ধান্তই পুনৰ অন্তঃকণ্ডল সৃষ্টি কৰিব নেকি কংগ্ৰেছৰ ভিতৰ চৰাত? গৌৰৱ গগৈ এপিচিচিৰ দায়িত্ব দিয়াটো কংগ্ৰেছৰ বাবে কিমান লাভৱান হ'ব সেয়া হ'ব লক্ষণীয়। কংগ্ৰেছৰ যে গোটেই এপ্ৰ'চটোৱে প্ৰ' পাকিস্তান, আৰু তেওঁলোকে যে ভাৰততকৈ পাকিস্তানৰ লগত তেওঁলোকৰ সম্পৰ্ক বেছি, এই নিযুক্তিটোৱে তাকে আকৌ এবাৰ প্ৰমাণ কৰিব। এতিয়া এটা সময় থাকে যেতিয়া পাৰ্টিটো ভাঙি যায়, তাক ভাল কৰাৰ কাৰণে আপোনাৰ মোৰ দৰে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰিব। যেতিয়া ইলেকশ্যন আহে, টিকেট দিয়াৰ সময় হয় বা অলপমান এটা কেণ্ডিডেটবিলাক ঘৰত অহা যোৱা কৰে, সেই সময়ত তেওঁলোকে এই নীলা তেজৰ মানুহক লগত লয়। কিন্তু আমাৰ কাৰণে এটাই ভাল যে এতিয়া 10 ছেপ্টেম্বৰত যিখিনি ঘটনা প্ৰকাশ পাব, তাৰপিছত মই ভাবোঁ যে গৌৰৱ গগৈ এজন ব্যক্তি হিচাপে আগতে উত্তৰ দিব লাগিলহেঁতেন, সংসদ হিচাপে উত্তৰ দিব লাগিলহেঁতেন। এতিয়া গোটেই পাৰ্টিটোক লৈয়ে ডুবিব। গতিকে ভাল কথা, আমাৰ কাৰণে সহজ হৈ গ'ল, পাৰ্টিটোক লৈয়ে ডুবিব, গতিকে আমাৰ কাৰণে বহুত সহজ হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ এনি। Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.